হ'ল তোমালোকৰ যেটো ইউনিট টেষ্ট পৰীক্ষা হৈ আছে এখন মই কুৱেশ্যন পেপাৰ লৈ আহিছো যিখন তোমালোকৰ বাবে বহুত ইম্পৰ্টেন্ট হ'ব যিসকল ছাত্ৰৰ এই পৰীক্ষাটো হোৱা নাই মেথছৰ পৰীক্ষা হোৱা নাই তোমালোকে লাষ্টলৈকে ভিডিঅটো চাবা তাৰ আগতে তোমালোকক অৱগত কৰাব বিচাৰো ছাত্ৰসকল আমাৰ এটা অনলাইন টিউচন হৈ আছে বহুতে ইগনোৰ কৰিব পাৰে সো তথাপিতো মই তোমালোক জনাও যে এছআই এডুকেশ্যনৰ পৰা অনা গৈছে এটা অনলাইন টিউচন আগৰ পৰা হৈ আছে এই বছৰ বুলিয়ে নহয় প্ৰত্যেক বছৰ হৈ আছে যেটা আমি 999 টকা আছিল বছৰীয়া পৰীক্ষাৰ লৈকে কিন্তু এতিয়া মাত্ৰ 299 টকাতে তোমালোকে ক্লাছ বিলাক কৰিব পাৰিবা 70% অফাৰ দিয়া গৈছে মাত্ৰ কেইদিনমানৰ কাৰণে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে WhatsApp নম্বৰ SMS কৰি জনাব পাৰিবা আমি পঢ়াম মেথছ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ সো তুমি দেখা পাইছা মেথছ সায়েন্স সোশ্যাল সায়েন্স ইংলিশ গ্ৰামাৰ আৰু আমাৰ WhatsApp নম্বৰটো হৈছে এইটো 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে জয়েন হ'ব পাৰিবা পেমেন্ট কৰিব লাগিব মাত্ৰ 299 কেইদিনমানৰ কাৰণে অফাৰ আছে যিসকল ছাত্ৰ ইচ্ছুক হয় তোমালোকে WhatsApp নম্বৰ SMS কৰি তোমালোকে জয়েন হৈ ল'বা এতিয়া আমি ক্লাস 8 9 10 ৰ বাবে এই সুবিধা নেক্সট এতিয়া আমি প্ৰশ্নখিনিলৈকে আগবাঢ়িছো ফাৰ্ষ্ট ইউনিট মেথছৰ কুৱেশ্যন পেপাৰ প্ৰথম প্ৰশ্নটো যে চাও তেতিয়া হলে তলৰ কোনটো সংখ্যা অযুগ্ম সংখ্যাৰ বৰ্গ তেতিয়া হলে আমি 2 টো পাম কাৰণ 13 13 169 13 দুটা পূৰণ কৰিলে আমি 169 পাম গতিকে এটোতে অযুগ্ম সংখ্যাৰ বৰ্গ যেটো 13 টো এটা অযুগ্ম সংখ্যা 2 নম্বৰ প্ৰশ্নটো লৈ আহিছো 2 নম্বৰ প্ৰশ্নটো কি দিয়া আছে তোমালোকে চোৱা ইয়াত কৈছে যে যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান কিমান হ'ব তেতিয়া হলে তোমালোকে নিশ্চয় জানাই কি কৈছে যদি ঘনমূল হয় তেতিয়া হলে চোৱা m n ৰ ঘনমূল হয় চোৱা ঘনমূল যদি m হয় তেতিয়া হলে n কি হ'ব n টো এইফালে কি হ'ব m কিউব হ'ব গতিকে এনসাৰটো হৈছে m কিউব 3 নম্বৰটো হ'ব শুদ্ধ উত্তৰ 4 নম্বৰ প্ৰশ্ন 2 নম্বৰৰ 3 টো হ'ব শুদ্ধ উত্তৰ m কিউব তাৰ পিছত 2.0 * 10 to the power -5 ৰ মান কিমান হ'ব ইয়াত চোৱা 2.03 বুলি কৈছে -5 কাৰণে 0 এটা দিলো -4 হ'ল আৰু কেইটা 4টা 0 দিব লাগিব 1 2 3টা 4টা দিব লাগিব 4টা দশমিক দিব লাগিব এটো কোনটোত আছে এই দশমিকটো নহয় এটো শূন্য হ'ব দেই দশমিকটো আগুৱাই দিলে নহয় হয়তো অপচন নম্বৰ যদি চাও তেতিয়া হলে ইয়াৰ 2 যেটো আছে এইটো হ'ব শুদ্ধ উত্তৰ তাৰ 2টা 3টা 4টা শূন্য লগত 2 টো আগবাঢ়িল যেটো 5টা সংখ্যা হ'ব অৰ্থাৎ 2 টো হ'ব শুদ্ধ উত্তৰ তাৰ পিছত 4 নম্বৰ a যদি d হয় তেন্তে b সমান e ab সমান de তেন্তে abc যেটো আমি সৰ্বাংগ হম de শৰ্ত হ'ব কোনটো হ'ব যেটো আমাক কোন কেইটা দিয়া আছে দুটা বাহু এটা দিয়া আছে গতিকে आंसर হ'ব a কোন দুটা a s a হ'ব ঠিক আছে প্ৰথম আমাক কৈছে কোন দুটা দিছে বাহু এটা দিছে গতিকে a s a যেটো আমি ফৰ্মুলা পাইছো এংগল সাইড এংগল আৰু আমাৰ ক্লাছত সোনকালে জয়েন হৈ লবা আমি নোটছ পাতি সম্পূৰ্ণ দি দিম তোমালোকৰ লছ নহয় বৰঞ্চ লাভহে হ'ব ক্লাছত জয়েন হ'লে কাৰণ নোটছ পাতি কিন্তু পাবা ক্লাছ বিলাকো কৰিব পাৰিবা লাইভ ক্লাছ হ'ব নোৱাৰ বিলাক সুধিব পাৰিবা ঠিক আছে নাম্বাৰটো মই লিখি দিছো 9394628219 এই নাম্বাৰটো SMS কৰিলে তোমালোকৰ ক্লাছ বিলাক কৰিব পাৰিবা এটা প্ৰশ্নটো নেক্সট প্ৰশ্নটো হৈছে কোৱেশ্চন নম্বৰ 5 দুটা সংখ্যা 70 আৰু 40 লসাগু ইনটু লসাগু হ'ব কিমান হ'ব সংখ্যা দুটা আছে গতিকে তোমালোকে জানা লসাগু আৰু গসাগু সংখ্যা দুটা পূৰণ হ'ল বলা সংখ্যা দুটা পূৰণ কৰিলে হ'ব 70 আৰু 40 পূৰণ কৰিলে তোমালোকে কিমান পাবা 2800 পাবা 2800 দ্বিতীয় হ'ব শুদ্ধ উত্তৰ উক্তি পি দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1 দুটা সহমৌলিক সংখ্যাৰ গসাগু 1 গতিকে আমি জানো দুইটাই শুদ্ধ কাৰণ আমি p আৰু q দুইটাই শুদ্ধ লিখিবা এটো লিখিলে হয় a p আৰু q এসে p আৰু q দুইটাই শুদ্ধ কোনটোত আছে c টোত আছে c টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 17 নম্বৰ প্ৰশ্নলৈ আহা √2 + √5 এটা অপৰিমেয় সংখ্যা যুক্তি দিয়া আছে যদি p আৰু q মৌলিক ধনাত্মক অখণ্ড সংখ্যা তেন্তে q + q এটা অপৰিমেয় সংখ্যা যদি আমি ইয়াৰ এনসাৰটো চাও তেতিয়া হলে ইয়াৰ শুদ্ধ উত্তৰ হ'ব a is true and r is correct ঠিক আছে
গতিকে অপৰিমেয় সংখ্যা হৈছে এ আৰু গতিকে অপশ্যনটো এটো হ'ব উক্তি এ আৰু যুক্তি আৰ দুইটাই সত্য আৰু যদি উক্তি আৰ উক্তি এৰ শুদ্ধ বাক্য উক্তি এ শুদ্ধ ব্যাখ্যা 7 নম্বৰ এটো হ'ব শুদ্ধ উত্তৰ 8 নম্বৰ প্ৰশ্নটো আহিলো যিকোনো মৌলিক সংখ্যাৰ পি আৰু কিউ বাবে পি স্কয়াৰ আৰু কিউ স্কয়াৰ হল ইয়াত কোনটো হ'ব যে x মৌলিক সংখ্যা y যৌগিক সংখ্যা z সহ মৌলিক সংখ্যা তেতিয়াহ'লে ইয়াৰ এনসাৰটো হ'ব z মাত্ৰ সত্য হ'ব ইয়াৰ শুদ্ধ উত্তৰ এটো কি হ'ব এটো প্ৰায় আহিছে তোমালোকে জানা 27 কিউব প্লাস 64 কিউব প্লাস 125 গতিকে 3 প্লাস 4 প্লাস 5 যোগ কৰিলে কিমান পাবা 10 পাবা হয় না 3 প্লাস 4 প্লাস 5 সরি এটো কিমান 3 হ'ব এটো হ'ব 4 এটো হ'ব 5 কিমান হ'ব 3 তিনটা পূৰণ কৰিলে 3 পাবা 4 5 3 4 7 7 আছে 12 আছে 12 অপচন আছে নে গতিকে অপচনটো হ'ব 12 12 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে গতিকে 12টো হ'ব কি হ'ব শুদ্ধ উত্তৰ নেক্সট আমি নেক্সট প্ৰশ্নটো আহা 13 নম্বৰৰ পৰা আকৌ তোমালোকে সরি 9 নম্বৰে পৰা আহিছিল 9 পিছত 10 নম্বৰটো কি দিছে ইয়াত এটা বস্তু মিস্টেক হৈছে প্ৰিন্টেড মিস্টেক 10 নম্বৰটো ইয়াত নাই 11টো দিয়া আছে চোৱা কোৱেশ্চন কেতিয়াবা হৈ যায় কথা নাই ইয়াত আছে m n দুটা ধনাত্মক অখণ্ড সংখ্যা m = p q কিউব আৰু n = p কিউব q কিউব আৰু q স্কয়াৰ আৰ্হিক প্ৰকাশ কৰা হয় যত p আৰু q সহমৌলিক তেন্তে ইয়াৰ লসাও কি হ'ব গতিকে লসাও কি হ'ব ইয়াত হ'ব p q স্কয়াৰ পূৰণ p q q গতিকে d2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে p q আৰু q স্কয়াৰ d2 হ'ব শুদ্ধ উত্তৰ 12 নম্বৰ প্ৰশ্নটো আহা তলৰ ৰৈখিক সমীকৰণ জোৰবোৰত ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছি উলিওৱা গতিকে প্ৰথমটো আমি অসংগত পাম দ্বিতীয়টো সংগত আৰু তৃতীয়টো সংগত গতিকে আমি যদি চাওঁ তেতিয়াহ'লে কৈছে সমীকৰণৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছি উলিওৱা গতিকে ইয়াত কি হ'ব প্ৰথম আৰু তৃতীয়টো সংগত পাইছো মানে প্ৰথম আৰু দ্বিতীয়টো সংগত পাইছো গতিকে বি আৰু বিটো হ'ব শুদ্ধ উত্তৰ 1 নম্বৰ আৰু 2 নম্বৰটো সংগত যেটো এটো হ'ব শুদ্ধ উত্তৰ নেক্সট প্ৰশ্নটো আছে দ্বিঘাত বহুপদ এটাৰ লেখটো কি হ'ব সৰলৰেখা বৃত্ত অধিবৃত্ত নে উপবৃত্ত গতিকে ইয়াত হ'ব অধিবৃত্ত হ'ব ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে অধিবৃত্ত 14 নম্বৰ প্ৰশ্নটোলৈ আহা p কি মানৰ বাবে তলত সমীকৰণ জোৰটো এটা অদ্বিতীয় সমাধান থাকিব 4x + py + 8 কি মানৰ বাবে হ'ব যদি আমি চাওঁ তেতিয়াহ'লে ইয়াৰ শুদ্ধ উত্তৰ হ'ব যেটো b হ'ব শুদ্ধ উত্তৰ মানে কি হ'ব p = not 4 গতিকে b টো হ'ব শুদ্ধ উত্তৰ 15 নম্বৰ প্ৰশ্নটো আছে দুটা সমীকৰণ 2x + 4y = 10 kx + 8y = 20 দিয়া আছে k কি মানৰ বাবে জোৰটো অসীম সংখ্যক সমাধান থাকিব ইয়াত কি হ'ব k কি মানৰ বাবে k মানটো উলিয়াই ললে হ'ল k টো 4 পাবা গতিকে তোমালোকে কৰিছিলে 4 পাবা 4 মানৰ বাবে নহব হ'ব আটাইতকৈ সৰু যিটো সংখ্যাক √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেইটো হ'ল 16 নম্বৰ ইয়াৰ এনসাৰটো তোমালোকে চাবা √27 পাবা যাক আমি 3√3 কৰিব পাৰো ঠিক আছে 3√3 কৰিব পাৰা b2 হ'ব ইয়াৰ শুদ্ধ উত্তৰ 3√3 ৰবাচোন 1 মিনিট ৱেইট কৰিবা মই আকৌ এবাৰ এটো বুজাই দিছো আটাইতকৈ সৰু যিটো সংখ্যা √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব সেই সংখ্যাটো √3 হ'ব চোৱা 27 মানে কিমান হ'ব চোৱা 27 মানে হ'ব 3 পূৰণ মানে 3 দি 27 ক কেইবাৰ যাব 27 ক 3 ৰে কৰা 3 ৰে 9 বাৰ 3 ৰে 3 বাৰ এতিয়া 27 ক কি 3√3 পাবা হা না 3√3 পাবা
গতিকে কি সংখ্যাৰে পূৰণ কৰিলে ই পৰিমেয় সংখ্যা হ'ব? গতিকে √3 দিয়ে কৰিলে পূৰণ কৰি এটা √3 আছে আৰু এটা √3 যদি কৰোঁ তেতিয়াহ'লে ই পৰিমেয় সংখ্যা হ'ব। গতিকে অপশ্যন চি টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইবিলাক অনলাইন ক্লাছ ইতিমধ্যে তোমালোক কৰাই দিছো। এটা ঘণ্টা 18 ছেকেণ্ডত আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডত অন্তৰত বাজে। কোনো এক সময়ত দুইটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ডৰ ঘণ্টাটো পুনৰ একেলগে বাজিব? গতিকে ইয়াৰ এনচাৰটো হ'ব 180 ছেকেণ্ডৰ পিছত বাজিব। কৰি চালে চি টো পাব শুদ্ধ উত্তৰ। 18 নম্বৰ প্ৰশ্নটো পঢ়িছো। তলৰ বিবৃতি দুটাৰ উক্তি এ আৰু আনটো যুক্তি আৰ। যদি কোনো এটা বহুপদৰ লেখডাল x অক্ষক এটা বিন্দুত ছেদ কৰে তেন্তে ই এটা দ্বিঘাত বহুপদ হ'ব নোৱাৰে। যুক্তি দিয়া আছে যদি এটা বহুপদ px ৰ হাত n থাকে তেন্তে ইয়াৰ সৰ্বোচ্চ শূন্য nটা থাকিব। শুদ্ধ বিকল্পৰ পৰা বাছি উলিওৱা। এ আৰু আৰ দুয়োটাই শুদ্ধ, আৰ এৰ শুদ্ধ ব্যাখ্যা। গতিকে এনচাৰটো ইয়াত কি হ'ব? যদি আমি চাওঁ তেতিয়াহ'লে আৰটো শুদ্ধ হ'ব। ঠিক আছে, এটো মিছা, আৰটো শুদ্ধ হ'ব। গতিকে অপশ্যনটো হ'ব ডি টো হ'ব। 19 নম্বৰ প্ৰশ্নটো যদি চাওঁ তেতিয়াহ'লে কোনটো এনচাৰ হ'ব? 19 নম্বৰ প্ৰশ্নটোৰ ইয়াত আমি কি কৈছে মান উলিয়াব দিছে। গতিকে 2 8টা পূৰণ কৰিলে 2 4টা পূৰণ কৰিলে কিমান পাবা? 2 3টা পূৰণ কৰিলে 8, 2 8 2 16 ওপৰত পাবা আৰু তলত কিমান হ'ব? 3 3টা 27, 27 পূৰণ 27 পূৰণ আকৌ 3 পূৰণ কৰা 3 7 21 ঘাটে গ'ল 2 3 2 6 7 8 81 তলত 81 থাকিব মাইনাস, গতিকে 2 টো হ'ব শুদ্ধ উত্তৰ। 16/81 মাইনাসটো গুচি যাব 4টা যেহেতু আছে। 20 নম্বৰ প্ৰশ্নটোলৈ আহা। তলৰ উল্লেখ কৰা দুটা চলন্ত বৰশী সমীকৰণযোৰটো বিবেচনা কৰা। এতিয়া বিকল্পবোৰৰ পৰা শুদ্ধটো বাছি উলিওৱা। 2x = y আৰু -5x + 2y - 3 = 0। এইটো কি লিখিবা তোমালোকে 20 নম্বৰ চাওঁ তেতিয়াহ'লে 1 আৰু 4 দুইটাই শুদ্ধ হ'ব। ঠিক আছে, 1 আৰু 4 দুইটাই শুদ্ধ হ'ব যদি তুমি চালে গম পাম। গতিকে অপশ্যনটো হ'ব ডি টো। তাৰ পিছৰ প্ৰশ্নটো আগবাঢ়িছো। 21 নম্বৰ প্ৰশ্নটো 21 নম্বৰ m আৰু n ৰ বাবে যাতে -3m + 1 -3m ⁵ - 3 হয় তেন্তে কি হ'ব? তেতিয়াহ'লে এনচাৰটো তোমালোকে নিশ্চয় এইবিলাক কৰিবই পাৰিবা। ইয়াৰ মানটো কি হ'ব? ইয়াৰ মানটো হ'ব 1 হ'ব। ঠিক আছে, অপশ্যন কেইটা অলপ কিবা এটা অপশ্যন নহয়, ডাইৰেক্ট কৰিব দিছে। এইটো কি হ'ব? 1 হ'ব অপশ্যন। ঠিক আছে, কেনেকৈ কৰিবা চোৱা। 3 থাকিল আৰু মই বিশ্লেষণ কৰি নথৈ এইবিলাক পঢ়াই দিছো ক্লাছত যিহেতু, আৰু ডিটেইলছ আলোচনা কৰিলে ভিডিঅ'টো বহুত দীঘলীয়া হ'ব। ঠিক আছে, তাৰপিছত এইটো উৎপাদক বিশ্লেষণ কৰিব দিছে। সৰল কৰা, এইকেইটা কৰি চাবা তোমালোকে। বৰ্গমূল নিৰ্ণয় কৰা। মৌলিক উৎপাদকীকৰণ পদ্ধতিৰে 96 আৰু 404 গসাউ লসাউ উলিওৱা। 3 ৰুটটো অপৰিমেয় সংখ্যা দেখুৱাব লাগিব। 6x² - 3 - 7 দিয়া বহুতো শূন্যবোৰ উলিওৱা আৰু শূন্য আৰু সহগবোৰৰ মাজত সম্পৰ্ক পৰীক্ষা কৰা। যদি আলফা আৰু বিটা বহুপদ ৰাখি x² - 3 6x + p এর দুটা শূন্য হয় যাতে আলফা + বিটা স্কোয়ার হোল স্কোয়ার -2 আলফা বিটা = 40 তেন্তে p ৰ মান নিৰ্ণয় কৰা। এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দিশ 4 মিটাৰ বেছি, ইয়াৰ পৰিসীমা আধা 37 মিটাৰ। বাগিচাখনৰ দিশ আৰু প্ৰস্থ নিৰ্ণয় কৰা। তেনেকৈ 27 নম্বৰটো দিয়া আছে 2x + 3y = 11 আৰু 2x - 4y = -24 সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3। তাৰপিছত এনেকুৱা দিয়া আছে 28 নম্বৰটো তোমালোকে পঢ়া। 28 29 30 নম্বৰটো আৰু 31 নম্বৰ চেষ্টা কৰিবা। নিশ্চয় তোমালোকে এনেকুৱা প্ৰশ্ন আহিলে পৰীক্ষাত পাৰিবা। আৰু ভালদৰে পঢ়ি থকা আৰু অনলাইন ক্লাছত জেনেলে সোনকালে SMS কৰা। মাত্ৰ 299 টকা অফাৰ চলি থকাৰ কাৰণে দি থকা গৈছে। ঠিক আছে, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই।